পশ্চিম দৰঙৰ অন্যতম প্ৰসিদ্ধ ধৰ্মানুষ্ঠান ফেৰুৱা কামাখ্যা থান শ্ৰী শ্ৰী হৰি মন্দিৰৰ আজি কাতিমহীয়া অনুষ্ঠান আৰম্ভ হৈছে। পৰম্পৰাগত এই অনুষ্ঠান প্ৰতি বছৰে এই ৰাইজে পালন কৰি আহিছে আৰু এইটো লৈ গোটেই গাঁওখনতে উখল মাখল পৰিৱেশ। তো সঁচাকৈয়ে ভাবিবলগীয়া যে কাতি মাহৰ যি ভাগৱত পাঠ অনুষ্ঠান হয় আৰু তাৰ লগত যি নাগাৰা নামৰ অনুষ্ঠান হয়, এই অনুষ্ঠানবিলাকে আমাৰ গ্ৰামাঞ্চলত বিশেষকৈ ৰাইজৰ মাজত এটা বেলেগ ধৰণৰ আলোড়নৰ সৃষ্টি কৰি আহিছে। আজিও ইয়াত তাৰ ব্যতিক্ৰম আমি দেখা নাই। খুব সুন্দৰ এক পৰিৱেশ, অতি আধ্যাত্মিক পৰিৱেশ। ইয়াত এতিয়া বন্তি প্ৰজ্বলন কৰা হ'ল। এই পবিত্ৰ মন্দিৰটোৰ 141 বছৰ বয়স, প্ৰতিষ্ঠা হোৱা 141 বছৰ হৈছে আৰু ইয়াত ৰাইজে আজি 141 গছি বন্তি প্ৰজ্বলন কৰিছে। আমাক এই বন্তি প্ৰজ্বলনৰ এটা দায়িত্ব অৰ্পণ কৰি মাতিছিল ৰাইজে। মই আহি খুবেই ভাল পালোঁ আৰু মোৰ নিকটৱৰ্তী মোৰ গাঁৱৰে এই অনুষ্ঠান, গতিকে ৰাইজৰ লগত মই সদায় সততে জড়িত হৈ থাকোঁ। আহি খুবেই ভাল পালোঁ আৰু মই আশা কৰিছোঁ আৰু দুদিন এই অনুষ্ঠান আছে ইয়াত, অতি সুকলমে খুব ভালভাৱে এই অনুষ্ঠান হ'ব আৰু ইয়াৰ পিছতে মানুহ খেতি চপোৱাৰ কামত ব্যস্ত হ'ব। গতিকে মই ভাবোঁ এই অনুষ্ঠানে গোটেই অঞ্চলটোলৈ শান্তি, সম্প্ৰীতি, ঐক্য এইবিলাক, এই বাতাবৰণবিলাক আমাৰ ৰক্ষা কৰি যাব। প্ৰতিষ্ঠা আমাৰ কামাখ্যা থান হৰি মন্দিৰটো আমি ক'ব নোৱাৰাৰ দিনৰ পৰা এই কাতিমহীয়া অনুষ্ঠান চলি থাকে। এই এটা অনুষ্ঠানটো আধ্যাত্মিক এটা হেৰি আছে, ইয়াৰ ইমানকৈ শক্তি আছে। বহুত মানুহে হেৰুৱা বস্তু ইয়াত যদি শৰাই আগবঢ়ায় ঠগি এৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকে সেই হেৰুৱা বস্তু পুনৰ পায়। কিন্তু এটা অতি পৰিতাপৰ বিষয়, আমি এনেকুৱা পুৰণা মন্দিৰ এটা, মাটিও আছে ইয়াৰ প্ৰায় 2 বিঘা 5 লেচা মাটি, অথচ আজিলৈকে আমি চৰকাৰী সাহায্য, যোৱা বছৰ মাত্ৰ আমাৰ প্ৰাক্তন MLA 2 লাখ টকা দিছিল, তাত বাহিৰে আমি কোনো ৰাজ সাহায্য পোৱা নাই। বিভিন্ন ধৰণৰ আমি ইয়াত অনুষ্ঠান কৰোঁ, যেনে জেঠ মাহত আমি এখন অনুষ্ঠান কৰোঁ, এই জেঠ মাহত জেঠমহীয়া কাজ বুলি কয়। সেই অনুষ্ঠানত আমি যথেষ্ট ভক্তগণ ৰাইজে ইয়াত সময়গত হয় আৰু তাত বিভিন্ন ব্যক্তি আমাৰ দান বৰঙণি আগবঢ়ায়। সেই দান বৰঙণিৰে আমি সেই অনুষ্ঠানবিলাক ত্যাগ কৰোঁ। আজি ৰাতিপুৱা যে প্ৰভাত ফেৰী অনুষ্ঠান এটা হৈছে, তাৰ আগতে আমি কৰিছোঁ চাফাই অভিযান এটা হৈছে। তাৰপিছত ভাগৱত প্ৰচেচনৰ পৰহি হ'ব। আজি আমি পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। তাৰপিছত জুবিন গাৰ্গৰ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, তেখেতৰ স্মৃতি চাৰণ সভা এখন হৈ গ'ল। তাৰপিছত যিসকল ব্যক্তিয়ে আমাৰ সহায়কৰ সমিতিৰ যিখন সদস্য আছিল, সেই আমাৰ মাজৰ পৰা আঁতৰি গৈছে, সেইসকল ব্যক্তি আমি এটা স্মৃতি চাৰণ অনুষ্ঠান কৰিছোঁ। তাত বাহিৰে আমি অন্য কেইবাটাও কাৰ্যসূচী, ধৰ্মালোচনী সভাখনত, বিশেষকৈ ধৰ্মালোচনী সভাখনত আমাৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী অসমৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আহিছে, জিতেন হাজৰিকা আমাৰ প্ৰবক্তা, বুঢ়ীনগৰ কলেজৰ প্ৰবক্তা তেখেত, তাৰপিছত কৌবাটী হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক পুৰুণাম কলিতা, তেওঁ ভাল ইয়াত বক্তব্য ৰাখি গৈছে। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মাদেৱো আহিছে, তেখেতক ভাল বক্তব্য প্ৰদান কৰিছে। তাৰপিছত ৰূপালী দেৱী আমাৰ জিলা পৰিষদৰ সদস্য, তেখেতকো আহিছে, আহি ভাল বক্তব্য প্ৰদান কৰি আমাক এটা উৎসাহ দিছে। ৰাইজে তেওঁলোকৰ বক্তব্যত সঁচাকৈ এটা ভাল পাইছে, দিশ পাইছে, তেওঁলোকে এনেধৰণৰ বক্তব্য ৰাখিছে। নমস্কাৰ। আমি কামাখ্যা থান হৰি মন্দিৰ ভেৰুৱাই 3 দিনীয়া কাৰ্যসূচীৰে কাতিমহীয়া গোঁসাই কাজখিনি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান চলি আছে। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰি মাননীয় শ্ৰদ্ধা শিল্পী অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইয়াৰ পিছত আমাৰ সন্ধিয়া আমাৰ মন্দিৰ প্ৰতিষ্ঠাৰ 141 বছৰ পূৰ্তি উপলক্ষে 141 গছি বন্তি প্ৰজ্বলন কৰা হৈছে। ইয়াৰ পিছত আমাৰ দুযোৰ অসমৰ আগশাৰীৰ নামৰ দল আমন্ত্ৰণ কৰি অনা হৈছে। তেখেতৰ নাম হৈছে মৰমী শইকীয়া চিপাঝাৰ আৰু স্মিতা ৰাজবংশী বৰ্ণদৈ ছাৰ, আৰু বাকী আমাৰ ভাগৱত শোভাযাত্ৰা কিবাকিবি এনেকুৱা বহু ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। 3 দিনকৈ অনুষ্ঠিত কৰা হৈছে আৰু আজি প্ৰথম দিন ৰাইজে সুন্দৰভাৱে সহযোগ কৰিছে। আমাৰ দিনত আজি আমাৰ যথেষ্ট কাৰ্যসূচী গৈছে আৰু ধৰ্মালোচনী সভাত বিশেষকৈ যিকেইজন বক্তা আহিছিল, তেখেতসকলে খুব সুন্দৰভাৱে বক্তৃতা প্ৰদান কৰিছে আৰু গোটেইখিনি মানুহে আমাক ইমান ধুনীয়াকৈ সহায় কৰিছে। আৰু আমি চবতছে ডাঙৰ কথা, আমি চৰকাৰী কোনো সা সুবিধা নোহোৱাকৈ এতিয়ালৈ 141 বছৰীয়া মন্দিৰটি আমি ইতিমধ্যে যথেষ্টখিনি কাম কৰিছোঁ আৰু আমি যথেষ্ট ৰাইজৰ সহায় সহযোগত যথেষ্টখিনি কাম কৰিব লগা আছে। সেয়া আমি অনুষ্ঠানভাগীৰ লগত আজি সকলোকে আমি আহ্বান জনাইছোঁ যে আমাৰ অনুষ্ঠানভাগীৰ লগতে আমাৰ মন্দিৰটোৰ যাতে দুপাক আগবাঢ়ি যায়, সকলোৱে সহায় সহযোগিতা কৰিছে। আমি ধন্যবাদ জনাইছোঁ ৰাইজক।